Good morning. Good morning. So friends, আমি ready হলো আৰু এতিয়া আমি breakfast খাবলৈ যাম এতিয়া 8:20 হৈছে so মোৰ আজি OOTD হৈছে এটো সাঁতৰা আহি সাইড দিয়া এজোৰ পেন্ট এজোৰ নতুন স্যান্ডেল কালি আনিছিলো মই এনেকৈ দেখাই দিও নতুন স্যান্ডেল আমি ঘৰে হাঁহিৰ বহুত দুখ কাৰণ আজি আমি হোটেলখন এৰি দিম আৰু এইটো টপ আৰু এয়া আমাৰ হাঁহিৰ OOTD এটা টপ কিউট টপ পেন্ট আৰু হাঁহিও কালি এজোৰ নতুন স্যান্ডেল কিনিছিলে কিন্তু তাই এজোৰ স্লিপাৰ তাই এজোৰে ভাল পায় তাইক এজোৰে লাগে বুলি কৈছে হেয়া আৰু জয় এতিয়ালৈ ৰেডি হোৱা নাই ইফালে হিফালে ঘূৰি ফুৰিছে কাৰণ পেকিং বিলাক কৰিব লাগে সো মই ৰেডি সেডি হৈ একদম ব্ৰেকফাষ্ট খাবলৈ যাবলৈ হাজু আছো এতিয়া ব্ৰেকফাষ্ট কৰিম আমাৰ ৰুমটো ইতিমধ্যে সব পেকিং হৈ গ'ল আৰু তাৰ পিছত আজি আমি ওলাই যাম ক'ত জানে আমাৰ 12টা বজাত আছিলে চেক আউট টাইম কিন্তু আমি 11টা বজাতে গাড়ী মাতিছো আমি এখন গাড়ী বুক কৰিছো আৰু আজি আমি যাম মন্দাৰমণি সি বিচত আমি আজি অকণমান কি কৰিম হাঁহি গোৱা वाले बीच में সো হেতুই অকণমান হাঁহিৰ ফুৰ্তি লাগি আছে যে ৰুমটো এৰিলো যদিও মানে এখন হোটেল এৰিলো যদিও তাই বিচত যাব আৰু বিচত বহুত ফুৰ্তি কৰিব হয়নে না সুইমিং পুল বেছি ভাল পাম তাতো আছে সেইখন হোটেলতো আছে আমি মন্দাৰমণিটো এখন হোটেল বুক কৰিছো আপোনালোকক দেখাম তাতে গৈ পেলাই গতিকে চাও হোটেলখন একো আইডিয়া নাই কেনেকুৱা হ'ব কি হ'ব একো আইডিয়া নাই কিন্তু হোপফুলি ভাল হ'ব লাগে হোপফুলি সো বলক তেতিয়াহ'লে ফাৰ্ষ্ট ব্ৰেকফাষ্টটো কৰোঁ আৰু তাৰ পিছত অকণমান পুল সাইডত সময় থাকিলে বহিম আদাৰৱাইজ টু সোনকালে আমি আকৌ এবাৰ ৰুমটো চেক কৰি পেলাই কিবা থাকি গৈছে নেকি সেইটো চাই আমি ওলাই যাব লাগিব সো লেটছ গো ব্ৰেকফাষ্টৰ কাৰণে গৈ আছো হাঁহি আজি কি খাবা তুমি কি খোৱা এইটো খাম মোক বহুত জোৰছে ভোক লাগিছে ওকে জয় হাঁহিৰ কাৰণে লৈ যোৱাচোন ফাৰ্ষ্ট হাঁহিৰ কাৰণে ফাৰ্ষ্ট লৈ যোৱা Sorry, excuse me. ओके फ्रेंड्स काली निचिना सेम ब्रेकफास्टे आछे गोटे बुफे करि थोआ आछे जय গৈছে ফাৰ্ষ্ট হাঁহিৰ কাৰণে আনিবৰ কাৰণে আৰু তাৰ পিছত মই যাম জয় আহিলে মই এতিয়া হাঁহি কোম্পানী দি ইয়াতে বহি আছো আৰু জয় আছে হেয়া So noodles for Hahi. How's the noodle? Nice? It's hot or it's spicy? It's hot or spicy? What? Hahi noodles to অকণমান জ্বলা পালে so তাই এতিয়া চকোস খাইছে ইনফ্যাক্ট সিৰিয়েলছত কি কি আছে মই যোৱাকালি আপোনালোকক নেদেখালো বলক লৈ যাওঁ এইখন হয় জয় প্লেটাৰ আৰু মই কালি নিচিনাই ডোসা খাম কাৰণ ইমান টেষ্টি আছিলে ডোসাটো অৰ্ডাৰ দিছোঁ এতিয়া আহিব বনাই আছে মানে গৰম গৰম ডোসা অ'কে পাপা নালাগে See, ये আহিলে তোমাৰ দেখলা পাপা মোৰ স্পেশাল मेरे पानी दीजिए बर्फ हो जाओ पानी दीजिए बर्फ हो ओके फ्रेंड्स আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল আৰু এতিয়া সাইডতে আছে পুল সাইড অকণমান ইয়াতে লাষ্ট আজি পুল সাইডৰ ওচৰত অলপ দেৰি বহি লওঁ
ৰাতিপুৱা সময়ত পুল চাইডটো বিৰাট ভাল লাগে, ঠাণ্ডা হৈ থাকে। আহি পানীত নাযাবা আজি দেই, এতিয়া আমি যাবই লাগিব। জয় আহিছে, দুখনমান ফটো ক্লিক কৰোৱাই লওঁ ভাল ভাল, আৰু তাৰপিছত যাবই হ'ল। কিন্তু সময় আছে 9:26 হৈছে। নালাগে। অ'কে ফ্ৰেণ্ডছ, মই জাষ্ট চিল কৰিছোঁ বাই দ্য পুল, আৰু হাঁহি আৰু জয় গৈছে ৰুমলৈ, কাৰণ ছুইমিং কষ্টিউম আনিব হাঁহিয়ে নিজৰ। পিন্ধি তাই অকণমান দেৰি পুলত নামিব। আমি 11টা বজাত আমাৰ গাড়ীখন আহিব, গতিকে এতিয়া 9:30 হৈছে। 1 ঘণ্টা তাই পুলত নামি লওক, আৰু 1 ঘণ্টা মই চিল কৰোঁ, কাৰণ লাষ্ট ডে হয় আজি আমাৰ এইখন হোটেলত। গতিকে যিমানটো পাৰোঁ ইয়াৰ প্ৰপাৰ্টিটোৰ মানে সৎ উপয়োগ কৰোঁ আৰু। আহি অল ছেট, আকৌ নামিবা পানীত। অকলে পাৰিবানে? পাপাও নামিব লাগিব। অকল সেইডোখৰত ছানস্ক্ৰীন লগাই লোৱা, আকৌ কালিৰ নিচিনা কি হ'ব, গোটেই ছানবাৰ্ণ। চাওঁ পিঠিটো চাওঁ। মাই গড ফ্ৰেণ্ডছ, কালি হাঁহিৰ যি ছানবাৰ্ণ হৈছে, আজি বহুতখিনি নাইকিয়া হ'ল। এইবিলাক গোটেই ব্লেক এতিয়া হ'লেও আছে। পানীৰ মেডিচিন কাৰণে হৈছে। চাওঁ মোক ধৰি কেলে আছা? ৰাম, নাচনী চা। বহুত ঠাণ্ডা লাগে, হাঁহি ভাপে নহয় কিন্তু দেই বা। মোৰ হাঁহি বেটিজনী কি মানে, এইটো মানে কি মানে তুমি এইটো চুকৰি পৰা বা, মানে মোক যাব দিছে এইটো মানে। কি শিকে এহেঁতি আজিকালি। এটা সৰু শাৰ্কটো কথা পাতিব পাৰিছে, আৰু ডাঙৰ শাৰ্কটো হাঁহিব পাৰিছে। ফ্ৰেণ্ডছ, আমি ফাইনেলি চেক আউট কৰোঁ। আমাৰ লাগেজ হৈ গ'ল, দুটাই আছে। ট্ৰলি বেগ আমি নিজে লৈ যাওঁ আৰু। চ' বাই বাই গ্ৰেণ্ড। বাই বাই হোটেল, বাই বাই সুইমিং পুল। বহা, এইকেইটা ভিতৰতে দি দিওঁ ন? নালাগে। পিছত বহা।
Okay friends, so finally আমি হোটেলখন চেক আউট কৰিলো আৰু আমি এতিয়া গাড়ীত বহিলো আমাৰ নেক্সট ডেষ্টিনেশ্যনত যাবলৈ আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে মন্দাৰমণি বিচ so here we go and here we come মন্দাৰমণি চাৰে 4 ঘণ্টামান লাগিব প্লাছ আমি মাজত ক'বাত এতিয়া 11:30 হৈছে প্লাছ মাজত ক'বাত লাঞ্চ কৰিবৰ কাৰণে ৰখিব লাগিব সো হেতু আছে নিয়াৰ এবাউট চাৰে 4 ঘণ্টা 5 ঘণ্টাৰ ভিতৰত আমি মন্দাৰমণি পাই যাম যিহেতু আজি আমি তাতে ষ্টে কৰিম গতিকে ইমান লৰধৰ নাই কিন্তু সাধাৰণতে মন্দাৰমণি গ'লে মানে এদিনীয়াকে দিনটিয়াকেও যাব পাৰি ৰাতিপুৱা আৰ্লি মৰ্নিং গুচি গ'লে তাতে বিচ এনজয় কৰিলে ইভিনিঙত ঘূৰি আহিব পাৰি কিন্তু আমাৰ বেছি হেক্টিক হৈ যাব এই গতিকে মানে আমি তাতে ষ্টে এটা লৈ ল'ম আৰু হাঁহিক লৈ ইমান হেক্টিক কৰিব মন নাযায় তাই এতিয়া এটা ৰোল খাইছে ব্ৰেকফাষ্ট ভালকৈ নকৰে দেখিলে আপোনালোকে চাওমিন লৈছিলে নাখালে জ্বলা বুলি কৈছে চকোজ লৈছিলে অলপ 2-3টামান খালে তাৰপিছত এৰিলে ৱেফাৰ লৈছিলে সেয়াও নাখালে একো নাখালে এতিয়া তাই ভোক লাগিছে আকৌ দেউতাকে গৈ পেলাই ৰোল এটা আনি দিছে সেয়া খাইছে এতিয়া নাজানো গোটেইটো খাব পাৰিব নে নোৱাৰে সো হেতু হল কথা এতিয়া বলক গৈ থাকো আৰু 4 ঘণ্টা চাৰে 4 ঘণ্টাটো লাগিবই একেবাৰে যেতিয়া আমি খাবলৈ ৰখিম তেতিয়া অকণমান কেমেৰাটো ল'ম এতিয়া আৰু গোটেই ৰাস্তাটো জাষ্ট এনজয় কৰোঁ অকণমান চকুটো মুদি দিওঁ কাৰণ লং জাৰ্ণি হ'লে আৰু মই পিছফালে বহিলে মানে মোৰ অলপ মূৰটো ঘূৰাই মোৰ মোশ্যন ছিকনেছটো আছে গতিকে আগফালে বহিব লৈছিলোঁ কিন্তু এজনীয়ে নিদিয়ে বহিবলৈ তাই দেউতাৰ লগত বহিব পাৰে চ' জয় বহিছে আগফালে সেইটো হৈছে কথা এতিয়া মই বেছিকৈ সেইকাৰণে মোবাইল বা কেমেৰা লৈ নাথাকোঁ নহ'লে মোৰ মূৰটো ঘূৰাই চবলৈ গৈ থাকোঁ ये कितना किलोमीटर है 3 किलोमीटर 2 किलोमीटर 2 किलोमीटर ब्रिजखনৰ लेंथ ফ্ৰেণ্ডছ আমি এতিয়া মাজ ৰাস্তা পালোহি এখন ধাবাত ৰখিছোঁ শ্বেৰে পঞ্জাব বুলি মই বহুত শুনিছোঁ এখন ধাবাৰ কথা বহুত ইউটিউবাৰ্ছে মানে বাহিৰৰ ইউটিউবাৰ্ছে এই শ্বেৰে পঞ্জাবখনৰ মানে খানাৰ ওপৰত ৰিভিউ কৰিছিলে বিৰাট ভাল হয় বুলি শুনিছোঁ গতিকে চাওঁ আমিও ট্ৰাই কৰি পেলাই কেনেকুৱা হয় ৰ'ব মই দেখাই দিওঁ মানে আপোনালোকে এইটো ৰাস্তাত আহিলে এইখনৰে চবেই এইখনতেই খায় বুলি মই মানে শুনিছোঁ চ' সেইকাৰণে মই ভাবিলোঁ যে এইখনতে ট্ৰাই কৰোঁ ইয়াৰ ওচৰতো দুখনমান দেখিছোঁ ৰাস্তা ইটো ছাইডেও আছে আৰু অপজিটতো আছে কিন্তু ভাবিলোঁ ইয়াতে ট্ৰাই কৰোঁ বুলি এইখন হৈছে হোটেলখন এনেকৈ চাগে আবেলি হাতীয়াবিলাক পাৰি দিয়ে কিন্তু এতিয়া দুপৰীয়া 1 বাজিবলৈ হ'ল 1 বাজিলে অলমষ্ট 1 বাজিলে চ' সেইকাৰণে আৰু ইয়াৰ চাহটো বিৰাট ফেমাছ হয় বোলে ৰাতিলৈকে খোলা থাকে আৰু চাহটো খুব ফেমাছ হয় বুলি শুনিছোঁ গতিকে চাওঁ এতিয়া খাই চাওঁ বলক ভিতৰত যাওঁ সেই লাষ্টৰ ফালে গ'ল বহা শ্বেৰে পঞ্জাবৰ লচ্ছিটো বহুত ফেমাছ হয় লচ্ছি আৰু লগতে যোনটো চাহ সেই দুইটা মানে মই ইমান শুনিছোঁ গোটেই বহুত ইউটিউবাৰ্ছৰ মুখৰ পৰা শুনিছোঁ যে শ্বেৰে পঞ্জাবৰ লচ্ছি আৰু চাহ আৰু লগতে ডোচাটো বহুত ফেমাছ হয় কিন্তু মোৰ এতিয়া যিহেতু 1 বাজিলে ডোচা নাখাওঁ মই তন্দুৰে খাম আৰু শ্বেৰে পঞ্জাব হয় গতিকে তন্দুৰৰ আইটেমছ কিবা ল'ব লাগে হাঁহি আৰু জয়ে মাটন থালি লৈছে ভাত খাব সিহঁতি আৰু মই খাম লচ্ছি খালোঁৱে তাৰপিছত তন্দুৰ আৰু চিকেন আৰু মই লাষ্টত একাপ চাহ খাম আৰু একদম মন ভৰাই চাহ খাম কাৰণ এই চাহকাপটোৰ কথা বহুত শুনিছোঁ চ' টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে ভাল পাইছা
ধুনীয়া ন মোৰ শ্বেৰে পঞ্জাবৰ স্পেচিয়েল চাই আহি গ'ল খাই চাওঁ আৰু কওঁ আপোনালোকক আৰু খানাটো বিৰাট টেষ্টি বিৰাট ভাল লাগিছে আমাৰ হয়নে বহুত ভাল ভাল এতিয়া চাহটো খাওঁ মোৰ মানে ফেভৰেট চাহ বহুত টেষ্টি চাহটোৰ টেষ্টটোৱে বেলেগ একদম ভাল লাগি গৈছে দেই অ'কে ফ্ৰেণ্ডছ এতিয়া আমি আকৌ বহিলোহি গোটেই তিনিটা আৰু ইয়াৰ পৰা এতিয়া শ্বেৰে পঞ্জাবৰ পৰা আমাক আৰু আনাদাৰ 1.5-2 ঘণ্টা লাগিব 1.5-2 ঘণ্টাত আমি পাই যাম এতিয়া বৰ্তমান সময় হৈছে 2:15 4:30 বজাত আমি পাই যাব লাগে চাওঁ এতিয়া বলক গৈ থাকোঁ একেবাৰে তাতে পাই হোটেলত চেক ইন কৰি আপোনালোকক মই আকৌ কথা পাতিম হাঁহিয়ে হাই দিছে খানাটো ভাল লাগিলে ইমান খাইছো কি মোৰ পেটে ফুল হৈ গ'ল পেট ফুল হৈ গ'ল চ' বলক ফ্ৰেণ্ডছ গৈ থাকোঁ